মহিমামণ্ডিত দেৰগাঁও টাউন চৰাই নামঘৰত ভাদমহীয়া গোপিনী নামৰ সামৰণি ভক্তি ৰখেৰে মুখৰিত হৈ পৰিছে চৌপাশ। অন্ত পৰিল পবিত্ৰ ভাদ মাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহৰ সমান্তৰালভাৱে 1898 চনতে প্ৰতিষ্ঠা হোৱা ঐতিহ্যমণ্ডিত দেৰগাঁও টাউন চৰাই নামঘৰটো অনুষ্ঠিত হোৱা ভাদমহীয়া নামৰ সামৰণি পৰে। দিনে নিশাই হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি ৰখা মহিমামণ্ডিত দেৰগাঁও টাউন চৰাই নামঘৰত বুধবাৰে অনুষ্ঠিত হয় গোপিনীসকলৰ নাম সামৰণি অনুষ্ঠান। এই উপলক্ষে গাঁওখনত বিৰাজ কৰে এক আধ্যাত্মিক পৰিৱেশৰ ভক্তি ৰখেৰে মুখৰিত হৈ পৰে নামঘৰ চৌপাশ। উল্লেখযোগ্য যে নামঘৰে একতাৰ জৰিয়তে বান্ধি ৰাখিছে 400টা পৰিয়ালক। প্ৰতি বছৰ ভাদ মাহত এই ঐতিহাসিক নামঘৰত নাম চলি থকাৰ সময়ত প্ৰৱেশ কৰে নামঘৰৰ পুখুৰীত থকা এটা কাছয়। এই মহিমামণ্ডিত নামঘৰলৈ সমাগম ঘটে অগণন ভক্তৰ। প্ৰবাদ অনুসৰি এই নামঘৰত শৰাই নৈবেদ্য আগবঢ়ালে মনোবাঞ্ছা পূৰণ হয় ভক্তসকলৰ। দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। যে আমাৰ গাঁৱত বৰ্তমান প্ৰায় 400 ঘৰ পৰিয়াল আমি একেটা খেলতে একেটা পৰিয়াল হিচাপে আমি চব আছো। আমাৰ অন্য কোনো খেলৰ বিভাজন নাই। আৰু তাৰ দ্বিতীয়তে আমাৰ যিখন পৰিচালনা সমিতি আছে আৰু এখন লিখিত সংবিধান আছে, যিখন সংবিধান আমি 1957 চনৰ পৰা মানি আছো। আৰু পৰিচালনা সমিতিখনৰ কাৰ্যকাল 2 বছৰীয়া। আৰু এই পৰিচালনা সমিতিখনৰ আণ্ডাৰতে সকলোখিনি কাম আভ্যন্তৰীণে হওক বাহ্যিক হওক সকলোখিনি কাম আমাৰ পৰিচালিত হৈ থাকে। আৰু বৰ্তমান আমাৰ পৰিচালনা সমিতিৰ সম্পাদক শ্ৰী জিতেন্দ্ৰ ডাঙৰীয়াদেৱ আমাৰ মাজত উপস্থিত আছে, তেখেত হয়। আৰু দ্বিতীয়তে শ্ৰী হেমধৰ খান্দিয়াদেৱ, তেখেত আমাৰ সভাপতি মহোদয়, তেখেতো আছে। গতিকে আমি পৰিচালনা সমিতিৰ তৰফৰ পৰা সকলো বৰিষ্ঠ ভকতবৃন্দক শ্ৰদ্ধা জনাইছো। আৰু দ্বিতীয়তে আমাৰ নামঘৰ ভাগৰ ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ যে আপোনালোকে মণিকূট ভাগ দেখিছে। মণিকূট ভাগ আমি 2022 চনৰ পৰা 2024 চনৰ ভিতৰত নৱনিৰ্মাণৰ কাম কৰিছো। আৰু ৰাইজৰ সম্পূৰ্ণ অনুদানেৰে সকলোখিনি মুক্ত হাতে দান কৰিছে। আৰু তাৰ দ্বিতীয়তে এনে কিছুমান সহোদয় ব্যক্তি আছে যিসকলে তেওঁলোকে মুক্ত হাতে আমাক দান কৰিছে। আৰু তাৰ পিছত আমাৰ খুমটাই সমষ্টিৰ বিধায়ক শ্ৰী মৃণাল শইকীয়াদেৱ, তেখেতেও টিঙিপাতলৰ দান কৰিছে। আৰু অসম দৰ্শনৰ যিখন আঁচনি, সেই আঁচনিৰ যোগেদিও আমি 2.5 লাখ টকা বৰ্তমানলৈকে সম্পূৰ্ণ কিস্তি পোৱা নাই যদিও অলপ পাইছো। সেইখিনি দান বৰঙণি আমি নামঘৰ ভাগ নিৰ্মাণ কৰিছো। আৰু দ্বিতীয়তে যদি আমি ক'বলৈ যাওঁ আমাৰ যিখন সংবিধান আছে, সংবিধানখন আমাৰ যথেষ্ট কঠোৰ। সকলোৱে নীতি নিয়মখিনি মানি চলে আৰু চলিবলৈ বাধ্যও থাকিব লাগিব। আৰু এইখিনিতে মই আমাৰ সম্পাদকজনৰ বিষয়ে দুআষাৰ ক'বলৈ বিচাৰিছো। তেখেত আমাৰ পৰিচালনা সমিতিখনৰ কাৰ্যকাল হৈছে 2 বছৰীয়া। তেখেত সম্পূৰ্ণ 8টা কাৰ্যকাল একেৰাহে আমাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আৰু তেখেতৰ কাৰ্যদক্ষতা তথা ৰাইজক সেৱা কৰাৰ যি মনোভাৱ, সেই মনোভাৱৰ বাবে আমাৰ নামঘৰ ভাগ এক জাকত-জিলিকা অনুষ্ঠান হিচাপে বৰ্তমান দেৰগাঁৱত জিলিকি থাকিবলৈ সক্ষম হৈছে। আৰু দ্বিতীয়তে আমাৰ ৰাইজৰ ক্ষেত্ৰতো মই এটা ক'ব বিচাৰো যে তেওঁলোকে যিখিনি অৰিহণা দান বৰঙণি আমাৰ নামঘৰ ভাগলৈ আগবঢ়াইছে, তেওঁলোকক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু লগতে আমি অহা আহিনত এক 3দিনীয়া কাৰ্যসূচী আমি শতবাৰ্ষিকী অনুষ্ঠান এভাগ কৰিবলৈ আগবাঢ়িছো, 125 বছৰীয়া। আৰু শংকৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি এই অনুষ্ঠান ভাগ আমি 3দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিম। গতিকে এই অনুষ্ঠান ভাগতো আমি ৰাইজৰ সহায় সহযোগ আশা কৰিছো। আৰু আজি আপোনালোকে দেখিছে আমাৰ ভাদ মাহৰ শেষ দিন, আমি নাম প্ৰসংগ কাৰ্যসূচী মহিলাসকলে আজি শেষ কৰিব, সামৰণি কৰিব। গতিকে আৰু আমাৰ প্ৰত্যেক বৃহস্পতিবাৰে আমি দিনত মহিলাসকলে আৰু গধূলি আমি পুৰুষসকলে, দিনত মহিলাই নাম প্ৰসংগ কৰে আৰু গধূলি আমি পুৰুষসকলৰ ভাগৱত পাঠ হয়। আমাৰ 400 পৰিয়ালৰ আমি সদায় একেটা যে সকলোৱে আমাৰ মতামত একেটাই। কোনো ইয়াত আমাৰ কোনো আভ্যন্তৰীণ বিপদ আপদ হলেও আমি প্ৰত্যেককে আমি সহায় সহযোগ কৰা আমাৰ তেনেকুৱা এটা ব্যৱস্থাও আছে। গতিকে আমি কোনো ক্ষেত্ৰতে আজি ধৰি লওক কাৰোবাৰ অসুবিধা হলেও আমি তেওঁলোকক সহায় কৰো। আৰু এইখিনি ক্ষেত্ৰতে মই যদি ক'বলৈ যাওঁ, এনেকুৱা কিছুমান কামৰ কাৰণে আমাৰ মানুহখিনি আমাৰ সদায় একেটাৰ দোলেৰে বান্ধ খাই আছে। আমাৰ যিভাগ কাছ আপোনালোকে দেখিছে, এইভাগ 4 ভাগ আছিলে। বৰ্তমান আমাৰ এভাগ তেখেতৰ নাম আমি ৰাইজে দিছো মোহন।
আৰু তেখেতে প্ৰত্যেক ভাদ মাহত এইটো মানে বেছি ক'বলৈ যোৱা নহয় প্ৰত্যেক ভাদ মাহত তেখেতে প্ৰায় নামঘৰত পৰিদৰ্শন কৰে নাম কীৰ্তন চলি থকা অৱস্থাত এইবাৰো তেনেকুৱা এটা কাৰ্য অলৰেডি হৈ গ'ল আৰু যিভাগ হেৰি ময়ে ভিডিঅ' কৰি পেলাই মই দিছিলোঁ কিন্তু মই এইখিনিতে আপোনালোকৰ যোগেদি এটা কথা ক'বলৈ বিচাৰিছোঁ যে এই ভিডিঅ'টো যাতে মানে আমাৰ যিটো ডাঙৰীয়াৰ যিটো ভিডিঅ' তেনেকুৱা এটা পৰ্যায়লৈ যাব নালাগে গতিকে অতি অলৌকিক হেৰি এটা কৰিবও নালাগে যিখিনি মানে সাধাৰণভাৱে যিখিনি হৈ আছে আমি সেইখিনিকেহে ৰাইজৰ আগত দেখুৱাইছিলোঁ প্ৰথম 1 তাৰিখৰ পৰা আমাৰ নাম আৰম্ভ হয় প্ৰতি বছৰে তেনেকৈ আমাৰ নাম হয় ভাদমহীয়া নাম গোৱা হয় নাম পাঠ কৰা হয় 400 ঘৰ মানুহ আমাৰ গোটেই মানুহখিনিয়ে আহে বহুত মানুহ হয় আমাৰ নামঘৰত আমি আৰু প্ৰত্যেক বৃহস্পতিবাৰতো নাম লোৱা হয় আমাৰ সপ্তাহ তেনেকৈ ভাদ মাহত সদায় তেনেকৈ চলিয়ে আছে আমাৰ সদায় শুনা পাইছোঁ নামঘৰলৈ ভাগি কাছ উঠি আহে হয় অতি মহিমা অতি গুৰুত্বপূৰ্ণ বিষয় আচলতে আমি যাক মহিমামণ্ডিত এটা এভাগি নামঘৰ এই বিষয়ে কি জনাব কাছ আমাৰ পুখুৰীত থাকে উঠি আহে আমাৰ সকলোৱে দেখে কেতিয়াবা নামঘৰৰ ভিতৰেদিও যায় আমাৰ পিছফালেও এটা পুখুৰী আছে তালৈ যায়গৈ ইয়াৰ পৰা উঠি তালৈ আকৌ তাৰপৰাও কেতিয়াবা ইয়ালৈ আমি দেখোঁ সদায় সেই তেওঁ তেনেকৈয়ে আছে আৰু ইয়াত অনুষ্ঠান এনেই ভাদ মাহত আমাৰ বহুত মানুহে শৰাই সঁফুৰা দিয়ে আৰু যি ভাৱ কৰি আমাৰ নামঘৰত শৰাই দিব সেৱা লয় সেইখিনিত আমাৰ উপকৃত হৈছে আৰু পাইছে মানুহে সেইকাৰণে বহুত হেৰি কৰে বহুত বেলেগৰ পৰাও আহি আমাৰ নামঘৰত তেনেকৈ শৰাই সঁফুৰা দিয়ে অসমৰ অন্যতম নিৰ্ভৰযোগ্য ছেকেণ্ড হেণ্ড গাড়ীৰ ডিলাৰ ঋতু কাৰ পেলেচ বিভিন্ন মডেলৰ লগতে বহুকেইটা ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী কোম্পানী 4চকীয়া বাহন ইয়াত উপলব্ধ আপোনাৰ মনে বিচৰা প্ৰতিখন মনপছন্দৰ গাড়ী ইয়াতে উপলব্ধ আপোনাৰ বাজেট অনুসৰি ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰিয় 4চকীয়া বাহনখন লগতে বিভিন্ন বেংকৰ ৰিফাইনেন্সৰ যোগেদি অতি কম সময়তে ৰিফাইনেন্সৰ সুবিধাও লাভ কৰিব পাৰিব আপুনি তেনেহলে পলম নকৰি আহক ঋতু কাৰ পেলেচলৈ আমাৰ ঠিকনা কৰঙা সোমোৱা গাঁও গড়ালি যোৰহাট যোগাযোগৰ নম্বৰ 9954370931